বৰ্তমান যুৱক যুৱতী সকলো সামাজিক মাধ্যমত মোৰ ভাল লাগিছে অন্তত অকমানি গীতা অন্তত নাম শুনিবলৈ ৰৈ আছে তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো এই যে সামাজিক মাধ্যম ভালো বেয়াও কিছু লোক তাৰ পৰা উপকৃত হৈছে একেবাৰে যদি উপকৃত হোৱা কথা এটা কওঁ মোৰ ঘৰতে ছোৱালীজনী এবাৰ হাই সেকেন্ডাৰী ফাইনেল দিছে তাই এবাৰ পৰীক্ষা দি আছে কেভি পৰা 1 তাৰিখে শেষ হ'ব আজিও পৰীক্ষা আছিল কিন্তু এটা যদি মই মোবাইলৰ ভাল কথা ক'ব পাৰো যে আমাৰ ছোৱালীজনীয়ে প্ৰথম শ্ৰেণীৰ পৰা হায়াৰ সেকেন্ডাৰী এই পৰীক্ষালৈকে কতো টিউচন নকৰিলে হে মোবাইলৰ পৰাই পঢ়িলে এই কথাটো কিন্তু আমাৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ এটো বিৰাট ডাঙৰ আশীৰ্বাদ এই বেগ এটা লৈ বা টিউচন কৰিবলৈ গৈ ছোৱালীজনী আজিলৈকে কোনো ক'ব নোৱাৰিলে হে যেহেতু মোবাইলতে বহুখিনি বস্তু পায় কিন্তু আছে বেয়া কামো আছে মোবাইলটোত চাই খিটখিট খাট হাঁহি থকা সময় নষ্ট কৰা তেনেকুৱাও আছে তথাপিতো মই সেইখিনি নকওঁ কিন্তু মোৰ যিটো উপকাৰ হ'ল হেতু কথা কওঁ যেহেতু তাই সংগীতৰ বিশাৰত পাছ কৰিলে আৰু কালিলৈও যদি পৰীক্ষা আছে আজি মোৰ লগত নামৰ সহযোগিতা কৰিছে প্ৰত্যেক দিনে দেখি আছে হেতু ফালৰ পৰা মই মোবাইলৰ যি কাৰুকাৰ্য তাৰ কাৰণে আমাৰ কাৰণে এয়া আশীৰ্বাদ কিন্তু বৰ্তমান সময়ত বহুতৰ কাৰণে মোবাইলটো এটা সাংঘাতিক ধৰণৰ বিষাক্ত কিন্তু এটা সৰ্প বুলি আমি ক'ব পাৰো এটা সেই কথাটোক যদি মই কওঁ এটা কাহিনীৰ মাধ্যমেৰে যদি কওঁ অজামিলৰ কথা ক'ব লাগিব অজামিল ব্ৰাহ্মণ আছিল আমাৰো কেতিয়াবা আমি দেখো আমাৰ বহু ভাল ঘৰৰ ল'ৰা ছোৱালী কেতিয়াবা বেয়া হৈ যায় তাৰ কাৰণটো হ'ল সংগ দুখ হয় আমাৰ সন্মুখে বা আগে পিছে আমি বহুত থাকো এটা সেই যে আমি নিজক যেতিয়া সংযত কৰিব লাগে আমি সেই বেয়া পৰিবেশ দেখিলে যেতিয়া আমি যাব নালাগে বা বেয়া কথা শুনিব নালাগে এই অজামিলৰ কথাটোৱে মই আমাৰ সন্মুখত বহি থকা মোৰ পোৱালীকেইটাক মই কৈছো অজামিল ব্ৰাহ্মণ আছিলে ব্ৰাহ্মণ বুলি কওঁতে আমি কি বুজি পাওঁ যে তেওঁ বেদৰ জ্ঞান আছে ব্ৰহ্মত্ব জ্ঞান আছে তেওঁকে আমি ব্ৰাহ্মণ বুলি বুজো তেতিয়াৰ কথা কিন্তু আজিকালি সকলোৱে ব্ৰাহ্মণ কাৰণ সকলোৱে জ্ঞান বুদ্ধি বহুত অজামিলে এদিন গৈছিলে হাবিলৈ খৰি মাৰি পূজাৰ কিবা বস্তু আনিবলৈ গৈছিলে তেতিয়া এগৰাকী বেইছাৰ লগত এজন পুৰুষক বা দুজন পুৰুষক দেখিলে এগৰাকী বেইছাৰ লগত তেওঁ সেই পুৰুষক দেখিলে দেখি কি হ'ল নিজক সংযত কৰিব নোৱাৰি কি কৰিলে সেই বেইছাৰ গৃহতে ৰৈ গ'ল সেই যে পিতৃ মাতৃ তেওঁ যি পৰিয়াল আছিলে এয়া সকলো কিন্তু কি কৰিলে পাহৰি থাকিলে আচলতে তাৰ পাছতনো কি হ'ল এই কাহিনীটো গাম Bang
বৈকুণ্ঠলে গ'ল এই যে কেনেকেনো পাৰিলে যেতিয়া অপকৰ্ম কৰি 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 নিজৰ গোটেই সমস্ত নাশ হৈ গ'ল আৰু মৃত্যুৰ বেলাত যেতিয়া পৰিছে তেতিয়া যান্তনাত পৰি পুত্ৰকক মাতিছে এই যে জ্ঞাতে বা অজ্ঞাতে যে ভগৱন্তৰ এই নাৰায়ণৰ নামটো যে সৰুৰ পৰা পুতেকটোক মাতি 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 কি কৰিছে অজামিলৰ সেই শৰীৰৰ পাপ ক্ষয় হৈ গৈছে আৰু যেতিয়া যমদূতে বান্ধিলেহি তেতিয়া নাৰায়ণৰ নাম যেতিয়া মুখত খুন্দিলে তেতিয়া যমদূতে ভাবিলে যে এয়া আমাৰ ভকত নহয় বিষ্ণুৰহে এয়া ভকত সেইটো কাৰণে যমদূতে সেই অজামিলক এৰি থৈ গুচি গ'ল বিষ্ণুদূতে লৈ কলৈ গ'ল বৈকুণ্ঠলে গ'ল গতিকে আমি যদি জানে বা জ্ঞানে অজ্ঞানে যদি আমি ভগৱন্তৰ নাম লৈ থাকোঁ এই নামৰ যিটো ক্ৰিয়া নামৰ কৰ্ষণে আমাক কি কৰে আমাৰ পাপ ক্ষয় কৰে ৰাম পাৰ্থিব সুখ